নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো গৌৰৱ গগৈ খুধি মন্ত্ৰিত্ব নিদিয়ে বিজেপিয়ে এবাৰ গৌৰৱ গগৈ খুৰ্ধাৰ সমালোচনা মন্ত্ৰী পবিত্ৰ বাৰঘৰিটাই গৌৰৱ গগৈ সমালোচনা কৰি কেইবাটা বিস্ফোৰক মন্তব্য কৰিছে সবিশেষ এনিটক্সৰ দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছো আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈ খুধি মন্ত্ৰিত্ব নিদিয়ে বিজেপিয়ে যদি জ্যেষ্ঠকে গুৰুত্ব দিব লাগে ৰকিবুল হুছেইন পদ্যুৎ বৰদলৈ কিয় গুৰুত্ব নিদিলে গৌৰৱ গগৈক এবাৰ তীব্ৰ সমালোচনা কৰিলে পবিত্ৰ বাৰঘৰিটাৰ মন্ত্ৰিত্বক লৈ মন্তব্য দিছিল গৌৰৱ গগৈ জ্যেষ্ঠ নেতাই মন্ত্ৰিত্ব পাব লাগিছিল বুলি কৈছিল গৌৰৱ গগৈ তাৰ পিছতে সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈক সমালোচনা পবিত্ৰ বাৰঘৰিটা এই মুহূৰ্তত পবিত্ৰ বাৰঘৰিটাৰ মন্তব্য আছে আগবঢ়াইছে প্ৰথম কথা হল গৌৰৱ গগৈ ৰকিবউদ্দিন আহমেদ বা ৰকিবুল হুছেইনক খুদি আমাৰ বিজেপিয়ে মন্ত্ৰিত্ব নিদিয়ে আমাৰ নিজস্ব চিন্তা চৰ্চা ধাৰণা আৰু নিজস্ব কাম আছে মোদীজী বা আমাৰ বিজেপি নেতৃত্বই সেই বিষয়ে সিদ্ধান্ত লয় তাতে গৌৰৱ গগৈ বেয়া পাব নালাগে তেওঁলোকৰ গান্ধী বাদ্ৰা পৰিয়ালক খুদি নকৰে দ্বিতীয় কথা জ্যেষ্ঠতাৰ কথা যদি ইমানেই তেওঁ জ্যেষ্ঠতা কৈ আছে তেতিয়াহ'লে তেওঁ গৌৰৱ গগৈক স্পষ্টভাৱে এটা কথা ক'ব বিচাৰোঁ তেওঁ জন্ম হোৱাৰ আগতে NSUৰ জৰিয়তে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আজি ইমান 4টা দশক জুৰি কংগ্ৰেছলৈ সেৱা আগবঢ়াইছে বিৰোধী হলেও ক'ব লাগিব তেওঁ সপ্ৰতিভযোগ্য এগৰাকী সমৰ্পিত কংগ্ৰেছ নেতা আমি দেখি আহিছোঁ তেওঁ যেতিয়া গৌৰৱ গগৈৰ যেতিয়া জন্ম হৈছিল তেতিয়াই তেওঁ NSUই গতিকে জ্যেষ্ঠতাই যদি কথা আছে তেওঁ কিয় এৰি নিদিলে এই পদটো বিৰোধী দলপতিৰ উপদলপতিটো অভিলেখ সংখ্যক ভোটত জিকিছে ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁতকৈ কংগ্ৰেছত বহুত দিন জ্যেষ্ঠ কোনোবা বিখ্যাত মানুহৰ পুত্ৰ হিচাপে যদি তেওঁ জ্যেষ্ঠতাটো কৰে সেইটো নাজানো কিন্তু তেওঁ স্কুলত পঢ়ি থাকোঁতেই ৰকিবুল হুছেইন এগৰাকী কংগ্ৰেছ নেতা আমি জনাত গতিকে জ্যেষ্ঠতাৰ যদি কথা আছে তেওঁ যদি ইমান জ্যেষ্ঠৰ প্ৰতি ইমান আকুল হৈছে তেওঁ তেতিয়াহ'লে এতিয়াও সময় আছে গৌৰৱ গগৈয়ে তেওঁৰ বিৰোধীৰ উপদলপতিটো যিটো লোকসভাত তেওঁলোকৰ দলৰ উপদলপতি আছে সেই পদটো এতিয়াও সময় আছে তেওঁ ৰিজাইন দি তেওঁৰ জন্মৰ আগতে কংগ্ৰেছ কৰা তেখেতসকলৰ এগৰাকী সুযোগ্য নেতা প্ৰদ্যুৎ বৰদলৈক দি দিয়ক বা সেইটো অসুবিধা হ'লে তেওঁতকৈ আৰু বহু এটা দুটা দশক জ্যেষ্ঠ ৰকিবুল হুছেইনক দি দিয়ক গতিকে অযুক্তিকৰ কথাৰে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব নাপায় আপুনি মই এজন আহোম সম্প্ৰদায়ৰ এগৰাকী ব্যক্তিয়ে অহাটো বেয়া পাইছে নতুন প্ৰজন্মৰ মানুহ এজন অহাটো বেয়া পাইছে সেইটো আপোনাৰ সুকীয়া ব্যক্তিগত কথা কিন্তু এইবিলাক তুলুঙা যুক্তি জ্যেষ্ঠতা যদি আপুনি মই পুনৰাই কৈছোঁ আপুনি জন্ম হোৱাৰ আগতেই কংগ্ৰেছ প্ৰদ্যুৎ বৰদলৈ গতিকে জ্যেষ্ঠ তেওঁক আপুনি এতিয়াও সময় আছে এৰি দিয়ক নাইবা এনেধৰণৰ মানে যুক্তিহীন কথা কৈ দৃষ্টি আকৰ্ষণ কৰিব নিবিচাৰিব আৰু হঠাৎ দেখিলোঁ তেওঁ এতিয়া আমাৰ কি কয় চাহ জনগোষ্ঠীৰ প্ৰীতি তেওঁলোকৰ বাঢ়ি গ'ল বিশেষকৈ গৌৰৱ গগৈৰ চাহ জনগোষ্ঠীৰ প্ৰীতি বাঢ়ি গ'ল কালি পৰহিলৈকে তেওঁ যেতিয়া কলিয়াবৰ নগাঁৱত তেওঁ বিচৰণ কৰিছিল তেওঁৰ কাৰ প্ৰতি প্ৰীতি আছিল বেলেগ কথা চাহ জনগোষ্ঠীৰ বাবে তেওঁলোকে কি কৰিলে কি নকৰিলে গোটেই অসমে জানে মই এইখিনি কথা কোৱাৰ দৰকাৰ নাই ব্যক্তিগত নাম লৈছে তেওঁ যদি তেওঁ চাহ জনগোষ্ঠীৰ আমাৰ শ্ৰদ্ধেয় সকলোৰে এগৰাকী শ্ৰদ্ধেয় শীৰ্ষ নেতা দল মত নিৰ্বিশেষে পৱন সিং ঘাটোৱাৰক তেখেতসকলে কিয় ডিব্ৰুগড় টিকেট দিয়া নাছিল কিয় লুৰিণ গগৈক টিকট দিলে তেতিয়া তেওঁৰ ঘাটোৱাৰ প্ৰীতি চাহ জনগোষ্ঠীৰ প্ৰীতি বা জ্যেষ্ঠতা এইবিলাক কথা হোৱা নাছিল তেওঁলোকে কিয় দিছিল তেতিয়াহ'লে তেওঁ প্ৰীতি একেধৰণে আমাৰ কি কয় ৰাজু চাহু ডাঙৰীয়া তেওঁ এগৰাকী জ্যেষ্ঠ নেতা তথা চাহ জনগোষ্ঠীৰ এগৰাকী অতি দক্ষ নেতা তেওঁ যেতিয়া টিকেট দিয়ে বিচাৰিছিল তেওঁক বিধানসভাতো তেওঁ নতুনকৈ অহা ছমাহ আগৰ ল'ৰা এজনক অজয় ফুকনক টিকট দিলে আৰু লোকসভাতো তেওঁক নৎসাত কৰিলে এই লিষ্টখন বহুত দীঘলীয়া জয়চন্দ্ৰ নাগবংশীৰ পৰা আমি ৰূপেশ গোৱালালৈকে ক'ব পাৰোঁ ৰূপেশ গোৱালাক আপোনালোকে বাৰম্বাৰ কিয় অপমান কৰিছিল তেওঁতো চাহ মজদুৰ সংঘৰ এগৰাকী শীৰ্ষস্থানীয় নেতা কেৱল আদিবাসী চাহ জনগোষ্ঠীয় হোৱা বাবে কিয় শান্তিৰাজ কোঁজৰক আপোনালোকে সাক্ষাতেই দিয়া নাছিল তেওঁক আপোনালোকে লগেই নকৰে আগতে তেওঁক নৎসাত কৰিছিল এই দীঘল তালিকাখন আমি দি দিব পাৰোঁ কিদৰে আপোনালোকে প্ৰতিগৰাকী জ্যেষ্ঠ চাহ জনগোষ্ঠীয় নেতাক আঁতৰাই কেৱল নিৰ্দিষ্ট এটা কিছু মানুহ আৰু নিৰ্দিষ্ট এলেকাৰ মানুহক আপোনালোকে কিয় অগ্ৰাধিকাৰ দিছিলে সেইটো জলপট গতিকে এনেধৰণৰ কথা ক'ব নাপায় আপোনালোকে এগৰাকী বৰ্ষীয়ান নেতা এগৰাকী জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ জোৰ কৈ কিমান কথা কি কোৱালে সেইখিনি কথা এতিয়া আপোনালোকৰ দলৰ মহলতে আপোনালোকৰ প্ৰতিক্ৰিয়া প্ৰথম কথা হ'ল গৌৰৱ গগৈ ৰকিবউদ্দিন আহমেদ বা ৰকিবুল হুছেইনক খুদি আমাৰ বিজেপিয়ে মন্ত্ৰিত্ব নিদিয়ে আমাৰ নিজস্ব চিন্তা চৰ্চা ধাৰণা আৰু নিজস্ব কাম আছে মোদীজী বা আমাৰ বিজেপি নেতৃত্বই সেই বিষয়ে সিদ্ধান্ত লয় তাতে গৌৰৱ গগৈ বেয়া পাব নালাগে তেওঁলোকৰ গান্ধী বাদ্ৰা পৰিয়ালক খুদি নকৰে দ্বিতীয় কথা জ্যেষ্ঠতাৰ কথা যদি ইমানেই তেওঁ জ্যেষ্ঠতা কৈ আছে
তেতিয়াহ'লে তেওঁ গৌৰৱ গগৈক স্পষ্টভাৱে এটা কথা ক'ব বিচাৰোঁ, তেওঁ জন্ম হোৱাৰ আগতেই NSUৰ জৰিয়তে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আজি ইমান 4টা দশক জুৰি কংগ্ৰেছলৈ সেৱা আগবঢ়াইছে। বিৰোধী হ'লেও ক'বই লাগিব তেওঁ সপ্ৰতিভযোগ্য এগৰাকী সমৰ্পিত কংগ্ৰেছ নেতা আমি দেখি আহিছোঁ। তেওঁ যেতিয়া গৌৰৱ গগৈৰ যেতিয়া জন্ম হৈছিল তেতিয়াই তেওঁ NSUই। গতিকে জ্যেষ্ঠতাই যদি কথা আছে, তেওঁ কিয় এৰি নিদিলে এই পদটো বা বিৰোধী দলপতিৰ উপদলপতিটো? অভিলেখ সংখ্যক ভোটত জিকিছে ৰকিবুল হুছেইন ডাঙৰীয়া, তেওঁতকৈ কংগ্ৰেছত বহুত দিন জ্যেষ্ঠ। কোনোবা বিখ্যাত মানুহৰ পুত্ৰ হিচাপে যদি তেওঁ জ্যেষ্ঠতাটো কৰে সেইটো নাজানো, কিন্তু তেওঁ স্কুলত পঢ়ি থাকোঁতেই ৰকিবুল হুছেইন এগৰাকী কংগ্ৰেছ নেতা আমি জনাত। গতিকে জ্যেষ্ঠতাৰ যদি কথা আছে, তেওঁ যদি ইমান জ্যেষ্ঠৰ প্ৰতি ইমান আকুল হৈছে, তেওঁ তেতিয়াহ'লে এতিয়াও সময় আছে গৌৰৱ গগৈয়ে তেওঁৰ বিৰোধীৰ উপদলপতিটো যিটো লোকসভাত তেওঁলোকৰ দলৰ উপদলপতি আছে, সেই পদটো এতিয়াও সময় আছে তেওঁ ৰিজাইন দি তেওঁৰ জন্মৰ আগতে কংগ্ৰেছ কৰা তেখেতসকলৰ এগৰাকী সুযোগ্য নেতা প্ৰদ্যুৎ বৰদলৈক দি দিয়ক, বা সেইটো অসুবিধা হ'লে তেওঁতকৈ আৰু বহু 1-2টা দশক জ্যেষ্ঠ ৰকিবুল হুছেইনক দি দিয়ক। গতিকে অযুক্তিকৰ কথাৰে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব নাপায়। আপুনি মই এজন আহোম সম্প্ৰদায়ৰ এগৰাকী ব্যক্তিয়ে অহাটো বেয়া পাইছে, নতুন প্ৰজন্মৰ মানুহ এজন অহাটো বেয়া পাইছে, সেইটো আপোনাৰ সুকীয়া ব্যক্তিগত কথা। কিন্তু এইবিলাক তুলুঙা যুক্তি, জ্যেষ্ঠতা যদি আপুনি, মই পুনৰাই কৈছোঁ, আপুনি জন্ম হোৱাৰ আগতেই কংগ্ৰেছ প্ৰদ্যুৎ বৰদলৈ, গতিকে জ্যেষ্ঠ তেওঁহে। তেওঁক আপুনি এতিয়াও সময় আছে এৰি দিয়ক, নাইবা এনেধৰণৰ মানে যুক্তিহীন কথা কৈ দৃষ্টি আকৰ্ষণ কৰিব নিবিচাৰিব। আৰু হঠাৎ দেখিলোঁ তেওঁ এতিয়া আমাৰ কি কয় চাহ জনগোষ্ঠীৰ প্ৰীতি তেওঁলোকৰ বাঢ়ি গ'ল, বিশেষকৈ গৌৰৱ গগৈৰ চাহ জনগোষ্ঠীৰ প্ৰীতি বাঢ়ি গ'ল। কালি পৰহিলৈকে তেওঁ যেতিয়া কলিয়াবৰ নগাঁৱত তেওঁ বিচৰণ কৰিছিল, তেওঁৰ কাৰ প্ৰতি প্ৰীতি আছিল বেলেগ কথা। চাহ জনগোষ্ঠীৰ বাবে তেওঁলোকে কি কৰিলে কি নকৰিলে গোটেই অসমে জানে, মই এইখিনি কথা কোৱাৰ দৰকাৰ নাই। ব্যক্তিগত নাম লৈছে তেওঁ। যদি তেওঁ চাহ জনগোষ্ঠীৰ আমাৰ শ্ৰদ্ধেয় সকলোৰে এগৰাকী শ্ৰদ্ধেয় শীৰ্ষ নেতা, দল মত নিৰ্বিশেষে পৱন সিং ঘাটোৱাৰক তেখেতসকলে কিয় ডিব্ৰুগড় টিকেট দিয়া নাছিল, কিয় লুৰিণ গগৈক টিকট দিলে? তেতিয়া তেওঁৰ ঘাটোৱাৰ প্ৰীতি, চাহ জনগোষ্ঠীৰ প্ৰীতি বা জ্যেষ্ঠতা এইবিলাক কথা হোৱা নাছিল। তেওঁলোকে কিয় দিছিল তেতিয়াহ'লে তেওঁ প্ৰীতি? একেধৰণে আমাৰ কি কয় ৰাজু চাহু ডাঙৰীয়া, তেওঁ এগৰাকী জ্যেষ্ঠ নেতা তথা চাহ জনগোষ্ঠীৰ এগৰাকী অতি দক্ষ নেতা। তেওঁ যেতিয়া টিকেট দিয়ে বিচাৰিছিল, তেওঁক বিধানসভাতো তেওঁ নতুনকৈ অহা 6 মাহ আগৰ ল'ৰা এজনক অজয় ফুকনক টিকট দিলে, আৰু লোকসভাতো তেওঁক নৎসাত কৰিলে। এই লিষ্টখন বহুত দীঘলীয়া। জয়চন্দ্ৰ নাগবংশীৰ পৰা আমি ৰূপেশ গোৱালালৈকে ক'ব পাৰোঁ। ৰূপেশ গোৱালাক আপোনালোকে বাৰম্বাৰ কিয় অপমান কৰিছিল? তেওঁতো চাহ মজদুৰ সংঘৰ এগৰাকী শীৰ্ষস্থানীয় নেতা। কেৱল আদিবাসী চাহ জনগোষ্ঠীয় হোৱা বাবে কিয় শান্তিৰাজ কোঁজৰক আপোনালোকে সাক্ষাতেই দিয়া নাছিল? তেওঁক আপোনালোকে লগেই নকৰাৰ আগতে তেওঁক নৎসাত কৰিছিল। এই দীঘল তালিকাখন আমি দি দিব পাৰোঁ, কিদৰে আপোনালোকে প্ৰতিগৰাকী জ্যেষ্ঠ চাহ জনগোষ্ঠীয় নেতাক আঁতৰাই কেৱল নিৰ্দিষ্ট এটা কিছু মানুহ আৰু নিৰ্দিষ্ট এলেকাৰ মানুহক আপোনালোকে কিয় অগ্ৰাধিকাৰ দিছিলে, সেইটো জল পটপট। গতিকে এনেধৰণৰ কথা ক'ব নাপায়। আপোনালোকে এগৰাকী বৰ্ষীয়ান নেতা, এগৰাকী জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ জোৰকৈ কিমান কথা কি কোৱালে, সেইখিনি কথা এতিয়া আপোনালোকৰ দলৰ মহলতে আপোনালোকৰ প্ৰতিক্ৰিয়া। প্ৰথম কথা হ'ল গৌৰৱ গগৈ ৰকিবুদ্দিন আহমেদ বা ৰকিবুল হুছেইনক সুধি আমাৰ বিজেপিয়ে মন্ত্ৰিত্ব নিদিয়ে। আমাৰ নিজস্ব চিন্তা চৰ্চা ধাৰণা আৰু নিজস্ব কাম আছে। মোদীজী বা আমাৰ বিজেপি